এতিয়া ছাগলী বিকি আহিছিলোঁ ইয়ালৈ পঢ়িবলৈ, কেনেকৈ মা পাপাই দিছে আমিহে জানো মানে। এই লম্পটকেইটাই আমাৰ মানে জীৱন ধ্বংস কৰি পেলালে মানে। তেহেঁতি অকল নিজৰ চিন্তাটোহে কৰিলে, আমাৰ আগত ঠাই পাওঁ নাভাবিলে মানে। কিমান কষ্ট ইয়াত পঢ়িবলৈ আহিছোঁ। নাকান্দিবা, তুমি সাহস গোটাই কথাখিনি কোৱা যে তোমাৰ কথাটো হ'ল আমাৰ জীৱনৰ লগত আজি চবেই খেল খেলিলে। কিমান কষ্ট কৰি মা বাবাই পঢ়াইছে। দেউতাই কি কৰে? দেউতাই কাম কৰে, কি কাম কৰে? কিবা খেতি কৰে, তেনেকৈ ধান খেতি কিবা কিবি তেনেকৈ কৰে। তেনেকৈ পঠাইছে তোমালোকক? কিমান দিন হ'ল ইয়াত পঢ়ি থকা? এতিয়া 6 মাহ হৈছে। 6 মাহ। এতিয়া যিহেতুকে কি বিচাৰিছা? এতিয়া আমাক ন্যায় লাগে, তেওঁলোকে যে দুখীয়া শাস্তি পায়। ঠিক আছে, কিমান চলি আছে তোমালোকৰ? আমাৰ হাজাৰত বহুত 600-500 তেনেকৈ আছে ছোৱালী, আগৰো আছে। হ'ব, কি নাম তোমাৰ? জুহি সোণোৱাল। কিন্তু আমিতো নাজানো না এনেকুৱা হ'ব বুলি। পাছতে ইমানখিনি কষ্ট কৰাৰ পাছতো ইমান পইচা দিছে, বাবা অকলে কাম কৰে আৰু এনেকুৱা হ'ল বুলি আমিতো নাজানো ন। এতিয়া মিস্ত্ৰী অকলে ঘৰখন চলায়। বগীজান। অঁ, ভাল কিবা এটা হ'ব বুলি এটাই ছোৱালী আছিলোঁ আৰু এনেকুৱা গম এই চাৰ্টিফিকেটটো লৈ আমি কি কৰিম? চাৰ্টিফিকেটটো নাই এতিয়া আমাৰ ইমানখিনি। এতিয়া আমাক যিমানটো আমাৰ ফিজ দিলোঁ, এডমিশ্যন কৰিলোঁ, সেইবিলাক পইচাটো ঘূৰাই দিব লাগিব আমাক। এতিয়া 4,500 লৈছিলে, 1,000 টকা লৈছিলে। ৰুমত আছোঁ এতিয়া। অঁ, 1500 টকা ৰুম ভাড়া আছে। সেইটো কাৰণে ইমানখিনি পইচা হেৰি কৰিছোঁ, ক'ৰ পৰা কেনেকৈ আনি দিছোঁ, সেইখিনি আমাক পইচা ঘূৰাই লাগে আৰু দুখীয়া উচিত শাস্তি পাওক। মই নক'ব, ইয়ালৈ আহিছিলোঁ আপোনাৰ পঢ়িবলৈ, নাৰ্ছিং কোৰ্চটো চবেই কৰা দেখিছোঁ, আহিলোঁ আৰু এনেকৈ ইয়াত কৈছে বোলে ইয়াত মানে এইবোৰ মানে ইয়াত মানে কৰিলে মানে পঢ়িলে মানে চাকৰি পায় বুলি কৈছে, সেইটো কাৰণে আহিলোঁ ইয়ালৈ। কিন্তু অঁ, গভৰ্ণমেণ্ট চাকৰি বুলিয়ে নিচিনাকৈ কৈছিলে, কিন্তু এতিয়া ক'লে হেনো বোলে আমি গভৰ্ণমেণ্টত একো এপ্লাই কৰিব নোৱাৰোঁ। এতিয়া ক'লে বোলে আমি মানে এতিয়া মানে ঘৰত মানে বেজি দিব, মা পাপাহঁতকহে বেজি দিব পাৰিম। এই চাৰ্টিফিকেটখন আমি বেলেগক মানে বেজি চেজি দিব নোৱাৰোঁ, মা পাপাহঁতক বেজি দিব পাৰিম আৰু ঘৰৰ মানুহকেইটাকহে বেজি দিব পাৰিম। কিন্তু আহিছিলোঁ ইমান নক'ব আৰু, আহিছিলোঁ ইয়ালৈ পইচা পাতি নাই, আমি ইমান ভাল মানুহৰ নহয়, দৰিদ্ৰ হয়। কিন্তু ছাগলী বিকি আহিছিলোঁ ইয়ালৈ পঢ়িবলৈ, কেনেকৈ মা পাপাই দিছে আমিহে জানো মানে। এই লম্পটকেইটাই আমাৰ মানে জীৱন ধ্বংস কৰি পেলালে মানে। তেহেঁতি অকল নিজৰ চিন্তাটোহে কৰিলে, আমাৰ আগত ঠাই পাওঁ নাভাবিলে মানে। আমি এইখিনি কৰ্দৈ ওচৰ এছিয়ান মিছন ইনষ্টিটিউটত পঢ়িছিলোঁ। তেওঁলোকে মানে আমাক ক'লে মানে তোমালোকৰ এই চাৰ্টিফিকেটখন কাম আহিব। সদায় মানে আমাক মিছা প্ৰলোভন দিয়ে মানে চলি থাকিলে মানে একো মানে আজিলৈকে সমাধান নহ'লেই মানে। এতিয়াও আমি গম পালোঁ যে চীনাতলী বৰ্ণালী হাজৰিকা বোলা মানুহ এজনীয়ে মানে আমাৰ ইয়াত কৰি আছিলে। তাই মানে যেতিয়া আমাৰ ইনষ্টিটিউটত কৰি আছিলে, টিচাৰৰ লগত খুটখাট লাগিলে। সেই টিচাৰৰ লগত খুটখাট লগাৰ পাছত তাৰমানে ওলাই গ'ল। তাৰপাছতহে বৰ্ণালী মেমে এই কথাটো DC অফিচত জনালে, তেনেকৈহে কথাটো ওলালে। আমাক এতিয়া মানে পইচাটো লাগে, ন্যায় লাগে আমাক। আমাৰ পৰা যিমানখিনি টকা মানে খালে সিহঁতি, আৰু আমাকতো সময়টোতো আমাক ঘূৰাই দিব নোৱাৰে, আৰু তাৰ বাবে দুখীয়াও মানে উচিত শাস্তি খাব লাগে, আৰু আমাক মানে পইচাখিনি ঘূৰাই দিব লাগে। এতিয়া পাৰে যদি চৰকাৰী চাৰ্টিফিকেট দিয়ক, নহবা পইচা ঘূৰাই দিয়ক। পাৰে যদি চৰকাৰী চাৰ্টিফিকেট দিয়ক, নহবা পইচা ঘূৰাই দিয়ক। চৰকাৰী চাৰ্টিফিকেট দিম বুলি কৈছিল নেকি? কৈছিলে মাজতে। কি কৈছিলে? চাৰ্টিফিকেট দিম বুলি কৈছিলে। কি চাৰ্টিফিকেট দিম বুলি? চৰকাৰী চাৰ্টিফিকেট। কোনে কৈছিলে? ছাৰে কৈছিলে। কোন ছাৰে? উজ্জ্বল ছাৰে। উজ্জ্বল ছাৰে। যদি পাৰে চাৰ্টিফিকেট দিয়ক, নহবা পইচাটো ঘূৰাই দিয়ক। আজি 3 বছৰ দিন আমি এনেই সময় নষ্ট কৰা নাই। তুমি কিমান দিলা গোটেই কোৰ্চটো? মই এডমিশ্যন লওঁতে এডমিশ্যন ফিজ দিছোঁ, মান্থলি মই 3500 দিছোঁ। তাৰপিছত মান্থলি মই দিছোঁ 800কৈ দিছোঁ। আমি 2023 বৰ্ষত তাৰ পৰা পাছ কৰি ওলাইছিলোঁ। তাৰপাছত আমি এতিয়া গম পাইছোঁ যে 2023 বৰ্ষ আৰু বাকী আগৰো আৰু এতিয়া আৰু যিখিনি ছোৱালীয়ে কোৰ্চ কৰি আছে তাত চব ভুৱা হয়। আৰু আমি এতিয়া তাত হেৰি কৰিব যোৱা মতে মানে চাবলৈ যোৱা মতে মানে চব হেৰি কাগজ পত্ৰ বিচৰাত তেওঁলোকে একো কাগজ পত্ৰ মানে দেখুৱাব পৰা নাই। তাৰপাছত আমি এতিয়া এটাই বিচাৰোঁ, দুখীয়াই উচিত শাস্তি পাওক। আৰু আমি যে 1.5 বছৰ দিন কোৰ্চ কৰিলোঁ, ইমানখিনি টকা পানীত উঠিলে, তাহাঁতি বাৰু আমাক বহুত মানে হেতালি খেলা নিচিনাকৈ খেলিলে।
ইমানখিনি পইচা খৰচ কৰি যে আমি মা দেউতাহঁতে মানুহজনে 10 টকা পইচা মানে বিচাৰি মানে হেৰি ক'ৰ পৰা আনি দিছে আমি